মোৰ কাৰণে আজি সঁচাকৈ এটা বৰ ভাল লগা দিন বুলি ক'ব লাগিব, কিয়নো অকণমান আগতে কোৱা হৈছিল যে অভিৰুচি বুলি ক'লে স্কুলৰ দিন মনত পৰে। এনেকৈ আজি ৰাতিপুৱা যেনেকৈ দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল বহি আছে ইয়াতে, ঠিক তেনেকৈ ৰাতিপুৱাই সৰুৰে পৰা মোৰ নাচৰ লগতে স্কুলত খুব মই ক্ৰীড়াৰ লগত জড়িত আছিলোঁ। আমি খো খো খেলিছিলোঁ, আমাৰ বেষ্ট টিম আছিল খো খোৰ। আৰু ৰাতিপুৱা কোন কোন দৌৰিবলৈ আহিবা বুলি প্লিজ পুট ইয়ৰ হেণ্ডছ আপ বুলি ক'লে সদায় মোৰ হাতখন থাকে। আৰু অভিৰুচিত ৰাতিপুৱা দৌৰাৰ সেই স্মৃতিবোৰ আজি মোৰ মনলৈ ঘূৰি আহিছে। খুব সুন্দৰ এক প্ৰচেষ্টা আপোনালোকে। মই অভিৰুচিৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সময়ৰ পৰা যেতিয়া হয়তো মেৰাথন বা জগিং এনেকুৱা ধৰণৰ কথা আমি নাজানিছিলোঁ বা অসমত তেনেকুৱা হোৱা নাছিলে, তেতিয়াৰে পৰা 42টা বছৰ অহৰহ আপোনালোকে এইটো অব্যাহত ৰাখিছে অবিৰতভাৱে। তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আপোনালোকক, কিয়নো খুব প্ৰয়োজন। এগৰাকী শিল্পী হিচাপে মই অনুভৱ কৰোঁ বা ব্যক্তি হিচাপে অনুভৱ কৰোঁ যে প্ৰত্যেকৰে বাবে অকণমান শৰীৰ চৰ্চাৰ অত্যন্ত প্ৰয়োজন। আৰু মই অসমীয়া হিচাপে আজি গৌৰৱ কৰিছোঁ। কিবা এক আচৰিত অনুভৱ হৈছে, যিটো মই শব্দৰে বুজাব নোৱাৰিম, যে এজন এনেকুৱা ব্যক্তি যিয়ে দেশ তথা জাতিলৈ গৌৰৱ কঢ়িয়াই আনিছিল, সেই ব্যক্তিজনৰ আমি জন্মদিন এনেকৈ উদযাপন কৰি আহিছোঁ, এনেকৈ সন্মান জনাই আহিছোঁ। সঁচাকৈ মিল্খা সিঙে কোৱাৰ দৰে অসমীয়াক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে জাতিৰ এজন সন্তান যিয়ে গৌৰৱ কঢ়িয়াই আনিছিল, তেওঁক এনেধৰণেৰে মৰম উভতাই দি আহিছে, ইমান বছৰে মৰম দি আহিছে। তাৰ বাবে মই মোৰ মানুহখিনিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম।